নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, সমাগত 2025 বৰ্ষৰ সৰস্বতী পূজাৰ দিনা আপুনি যদি এই তিনিটা কাম কৰাৰ পৰা বিৰত থাকিব পাৰে, তেতিয়া সৰস্বতী মা খুবেই প্ৰসন্ন হ'ব। লগতে আপুনি সৰস্বতী পূজাৰ দিনা কিছুমান এনেকুৱা বস্তু আছে যিসমূহ বস্তু আপুনি খোৱাৰ পৰা বিৰত থকাটো আপোনাৰ বাবে, আপোনাৰ সন্তানৰ শিক্ষাৰ বাবে অত্যন্ত ভাল। লগতে সৰস্বতী পূজাৰ আগত আপুনি কেতিয়াও এনে বস্তু খোৱাটো উচিত নহয়। আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। যদিহে প্ৰিয় দৰ্শক আপুনি আপোনাৰ সন্তানৰ মংগল কামনা কৰে, ভৱিষ্যতে আপোনাৰ সন্তান উন্নতি হোৱাটো বা শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পোৱাটো বিচাৰে, যদি শিক্ষাৰ ক্ষেত্ৰত থকা বাধা বিঘিনি দূৰ হোৱাটো বিচাৰে, তেতিয়াহ'লে আপুনি এই বসন্ত পঞ্চমীৰ পবিত্ৰ তিথিৰ দিনটোত কেতিয়াও নকৰিব এই তিনিটা কাম। লগতে এই বস্তু আপুনি কেতিয়াও নাখাব। আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে যদি চাই লয়, তেতিয়া আপুনি শিক্ষাৰ ক্ষেত্ৰত খুব ভাল ফল পাবলৈ সক্ষম হ'ব। সেইবাবে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে খুব ধ্যান দি চাই থাকিব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক সৰস্বতী পূজাৰ বিষয়ে বহুতো নজনা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিসমূহ কথা জানিলে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। আপোনাৰ সন্তানৰ ভৱিষ্যত ভাল হ'ব। সন্তানক আপুনি শিক্ষাৰ ক্ষেত্ৰত সফলতা দেখি নিজেই আচৰিত হ'ব। গতিকে প্ৰিয় দৰ্শক, আপুনি ভিডিঅ'টো চাই থাকক শেষলৈকে। তাৰ আগতে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, অৰ্থাৎ আমাৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। লগতে আপুনি সৰস্বতী মাৰ নাম কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে স্মৰণ কৰিব। লগতে এটা ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, সৰস্বতী পূজাৰ দিনা উপবাসে থাকি ছাত্ৰ ছাত্ৰীসকলে মা সৰস্বতীক উপাসনা কৰে। উপাসনা কৰি তেওঁলোকৰ মনৰ ইচ্ছাৰ কথা মা সৰস্বতীৰ আগত প্ৰাৰ্থনা কৰি প্ৰকাশ কৰে, যাতে তেওঁলোকৰ জীৱনত থকা সকলো শিক্ষাৰ ক্ষেত্ৰত থকা বাধা বিঘিনি দূৰ হয় আৰু তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত যাতে তেওঁলোকৰ মনোযোগ বৃদ্ধি হয় আৰু পৰীক্ষাত যাতে ভাল ফলাফল পায়, তাৰ বাবে মাৰ চৰণত সকলোৱে আশীষ লয়। সকলোৱে ধূপ ধূনা আদি মাৰ প্ৰিয় বস্তু অৰ্পণ কৰি মাৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰে। আপুনিও নিশ্চয় যাব, আপোনাৰ নিশ্চয় সন্তানো যাব সৰস্বতী পূজাৰ দিনা মা সৰস্বতীক প্ৰাৰ্থনা কৰিবলৈ। তেতিয়া আপুনি কিছুমান কথা এনেকুৱা লক্ষ্য ৰাখিব লাগিব, যিসমূহ কথাৰ দ্বাৰা, যিসমূহ কামৰ দ্বাৰা আপোনাৰ ওপৰত যাতে মা সৰস্বতী ৰুষ্ট নহয়, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব এই পবিত্ৰ বসন্ত পঞ্চমী তিথিৰ দিনটোত। তেতিয়াহে আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব। কি আপুনি নিয়ম মানিব লাগিব, অৰ্থাৎ কি কামৰ পৰা আপুনি বিৰত থাকি পূজা কৰিব লাগিব, কি বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগিব, আপুনি জানি লোৱাটো খুবেই জৰুৰী। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, যিসকলে বৰ্তমান পঢ়া শুনা কৰি আছে, সেইসকল বিদ্যাৰ্থীৰ শুভ হ'বৰ বাবে, অৰ্থাৎ বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো বাধা বিঘিনি নহ'বৰ বাবে এই পবিত্ৰ তিথিৰ দিনটোত কিছুমান কাম কৰাটো উচিত নহয়। সৰস্বতী হ'ল বাক্য, বুদ্ধি, বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী। সৰস্বতীৰ নামটো আক্ষৰিক অৰ্থ হ'ল আমাৰ জীৱনৰ আত্মা, আৱশ্যকীয় জ্ঞান দিয়া জন। সৰস্বতী দেৱীক শিক্ষা, বুদ্ধি আৰু শিল্পকলাৰ দক্ষতাৰ দেৱী বুলিও গণ্য কৰা হয়, যিহেতু তেওঁ সকলো জ্ঞানৰ উৎস বুলিও গণ্য কৰা হয়। ব্ৰহ্মাৰ পত্নী সৰস্বতী স্বয়ং জ্ঞান। এইদৰে বহু ছাত্ৰ ছাত্ৰী বা আনকি পণ্ডিতেও তেওঁৰ আশীৰ্বাদৰ বাবে তেওঁক পূজা অৰ্চনা কৰে। সৰস্বতী মাৰ ৰং বগা আৰু যথেষ্ট ধুনীয়া। সৰস্বতী মাৰ ৰূপৱতী হিচাপেও চিহ্নিত কৰা হয়। প্ৰায় পদুমৰ ওপৰত বহি সৰস্বতী মাক চিহ্নিত কৰা হয়, যিয়ে সৰস্বতী আইক নিৰপেক্ষ সত্যৰ অভিজ্ঞতাত প্ৰতিষ্ঠিত হোৱাৰ প্ৰতীক। এইদৰে সৰস্বতী মাৰ হাতত কেৱল জ্ঞানেই নহয়,
সৰ্বশ্ৰেষ্ঠ বাস্তৱিকতাৰ অভিজ্ঞতাও আছে। সৰস্বতী আই চাৰিও হাতত বীণা বাদ্য আৰু সোঁহাতে অক্ষমালা প্ৰাৰ্থনা গুটি আৰু বাওঁহাতে পুষ্পক কিতাপ লৈ আছে, যিয়ে সকলোৰে বিজ্ঞান আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে। কিতাপ বা শাস্ত্ৰ এহাতেৰে ধৰি ৰখা বুজায় যে কেৱল জ্ঞানেই আমাৰ সত্যতাৰ ওচৰলৈ লৈ যাব পাৰে। এইবাবে মা সৰস্বতীৰ কৃপাদৃষ্টি পালে এজন মূৰ্খ ব্যক্তি অৰ্থাৎ পঢ়া শুনাৰ প্ৰতি দুৰ্বল থকা ব্যক্তি এজনো বহুত পঢ়া শুনাত সফল হ'ব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হ'ব পাৰে। সেইবাবে মা সৰস্বতীক পূজা অৰ্চনা কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, সৰস্বতী মাই নিজৰ বীণা বজাই তেওঁ নিজৰ জ্ঞানৰ সৈতে মন আৰু বুদ্ধিমত্তাৰ সুৰ দিয়ে। সেইদৰে সাধুজনে বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে মিলি থাকিব পাৰে। প্ৰাৰ্থনাৰ গুটিবোৰ ধ্যান আৰু জপ, ঈশ্বৰৰ পবিত্ৰ নাম জপ কৰা, সকলো আধ্যাত্মিক বিজ্ঞান প্ৰতিনিধিত্ব কৰে আৰু সোঁ হাতত ধৰি ৰাখিলে যে তেওঁ বাওঁ হাতত থকা কিতাপখনৰ পৰা অলৌকিক জ্ঞানতকৈও অধিক গুৰুত্বপূৰ্ণ। আই সৰস্বতীৰ চাৰিওবাহুৰে চাৰিদিশৰ তেওঁ নিষিদ্ধ শক্তিৰ প্ৰতিনিধিত্ব কৰে। তেওঁ সৃষ্টিশীলতাৰ বা শক্তিৰ বুদ্ধিমত্তাৰ সংমিশ্ৰণৰো প্ৰতিনিধিত্ব কৰে, যিটো সৃষ্টিশীলতাৰ ভিত্তি। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সুফল বা জ্ঞান অৰ্জন কৰিবলৈ সৰস্বতী দেৱীক আৰাধনা কৰে। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা দেৱী সৰস্বতীক পূজা অৰ্চনা কৰা হয়। 2025 বৰ্ষৰ সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমী 3 ফেব্ৰুৱাৰীৰ দিনা পালন কৰা হ'ব সমগ্ৰ ৰাজ্যজুৰি। সৰস্বতী মাৰ জ্ঞান আৰু প্ৰজ্ঞাৰ আশীৰ্বাদ কৰিব এই দিনটোত আপুনি মা সৰস্বতীক পূজা কৰিলে। লগতে নৱবিবাহিত দাম্পত্যই যদি বসন্ত পঞ্চমী তিথিত বিয়া পাতে তেন্তে ভগৱানৰ আশীৰ্বাদ লাভ কৰে বুলি এক বিশ্বাস আছে। সৰস্বতী পূজা কেৱল যে শিক্ষা অনুষ্ঠানতে কৰিব পাৰে তেনেকুৱা কথা নহয়। ঘৰত থকা সকলেও ঘৰ বা মন্দিৰত এই পূজা সম্পূৰ্ণ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী পূজাৰ এই দিনটোত খুব ধুনীয়াকৈ তেওঁলোকৰ সুন্দৰকৈ পঢ়া টেবুলখন ৰাখিব লাগে। তেওঁলোকৰ নিজৰ পঢ়া টেবুলত এভাগ পূজা কৰিব পাৰে। নিজৰ পঢ়া টেবুলত তেওঁলোকে মা সৰস্বতীক ফল মূল দি আৰু মা সৰস্বতীৰ প্ৰিয় বস্তু অৰ্পণ কৰি মা সৰস্বতীক পূজা কৰিব পাৰে। তেনে ক্ষেত্ৰত তেওঁলোকে বহু সুফল পাবলৈ সক্ষম হ'ব, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ মনোযোগিতা বৃদ্ধি হ'ব। সেইবাবে আপুনি নিজৰ টেবুলখনত পূজা আপুনি অৱশ্যেই কৰিব আৰু সেই পূজা আপুনি ৰাতিপুৱাৰ ভাগতে কৰিব লাগিব। তেতিয়া যদি আপুনি কৰিব পাৰে তেতিয়া খুব ভাল বুলি শাস্ত্ৰত কোৱা হৈছে। এই পূজাভাগ আপুনি ৰাতিপুৱা কৰিব পাৰিলে আপোনাৰ ঘৰত তেতিয়া খুবেই ভাল। ছাত্ৰ ছাত্ৰীসকলেও মনত ৰাখিব ৰাতিপুৱাই তেওঁলোকে স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তেওঁলোকৰ পঢ়া টেবুলখন প্ৰথমেই চাফ চিকুণ কৰিব। বেলেগ কাম পাছত কৰিব। আপুনি প্ৰথমেই আপোনাৰ কৰিবলগীয়া কামখিনি কৰি লওক, তেতিয়া আপোনাৰ ওপৰত মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব। এই দিনটোত আপুনি কেতিয়াও দেৰিলৈকে শুই নাথাকিব। সোনকালে উঠি আপুনি স্নান কৰি মা সৰস্বতীৰ চিন্তা কৰি মনত আপোনাৰ ভক্তিভাৱ ৰাখি পূজা অৰ্চনাৰ কথা আপুনি চিন্তা কৰি সোনকালে উঠিব আৰু সোনকালে উঠি আপুনি পঢ়া টেবুলখন আপোনাৰ ভালদৰে পৰিষ্কাৰ কৰিব প্ৰথমেই। তাৰ পাছত আপুনি ধূপ চাকি জ্বলাই প্ৰসাদ হিচাপে সেউজীয়া ফল দি আপুনি পঢ়া শুনাত থকা বাধাৰ বিষয়ে মা সৰস্বতীৰ আগত প্ৰকাশ কৰিব। শুদ্ধ প্ৰদীপ অৰ্পণ কৰি আপুনি মা সৰস্বতীক প্ৰণাম কৰক। তেনে ক্ষেত্ৰত আপোনাৰ পঢ়াত প্ৰতি থকা বাধা দূৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলে ভালদৰে অধ্যয়ন কৰি সৰস্বতী মাক ধ্যান আৰু বীৰ্য মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ স্মৃতি শক্তি বৃদ্ধি পাব। পঢ়াৰ আগতে তেওঁলোকে সৰস্বতী মাৰ 5ৰ পৰা 10 বাৰ তেওঁলোকে ধ্যান মন্ত্ৰটো জপ কৰাটো প্ৰয়োজনীয়। মা সৰস্বতীৰ বীজ মন্ত্ৰটো 10 বাৰ জপ কৰিব লাগে। লগতে সৰস্বতী পূজাৰ দিনা হাত খৰিও দিয়াৰ প্ৰথা আছে। যিহেতু সৰস্বতী মা বিদ্যাৰ দেৱী,
শিশুৱে পঢ়া শুনা আৰম্ভ কৰাৰ আগতে মা সৰস্বতীক আশীৰ্বাদ বিচৰা হয় আৰু শিশুটোৰ হাতত ধৰি পুৰোহিতে বৰ্ডত চকেৰে অ আ ক খ লিখাৰ এক নিয়ম আছে। সৰস্বতী মাৰ মূৰ্তিৰ সন্মুখত শিশুটোক এনেকে হাতত ধৰি লিখালে যাতে শিশুটোৰ ভৱিষ্যত জীৱন ভাল হয়, পঢ়া শুনাত আগবাঢ়ি যাব পাৰে, তাৰ বাবে এই নিয়মটো পালন কৰা হয়। সৰস্বতী দেৱীৰ বীৰ্য মন্ত্ৰটো যিটো শিক্ষাৰ্থীসকলে 10 বাৰ জপ কৰিব লাগে, সেই বীৰ্য মন্ত্ৰটো হৈছে ওম ইং সৰস্বতীয়ে ইং নমঃ। এই মন্ত্ৰটো আপুনি 10 বাৰ জপ কৰিব লাগে। মন্ত্ৰটো পুনৰ এবাৰ কৈ দিছোঁ, ওম ইং সৰস্বতীয়ে ইং নমঃ। এই মন্ত্ৰটো আপুনি 10 বাৰ প্ৰতিদিনে জপ কৰিব পাৰিলে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। লগতে সৰস্বতী পূজাৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে উপবাসে থাকি দেৱীৰ চৰণলৈ গৈ এই মন্ত্ৰটো জপ কৰিব। সৰস্বত্যৈ নমো নিত্যং বৈদ্যকল্যে নমো নমঃ। এই মন্ত্ৰটো জপ কৰি আপুনি পুষ্পাঞ্জলি মাৰ চৰণত যাচিব পাৰে। সৰস্বতী পূজাৰ পিছদিনা নদীত বিসৰ্জন দিয়া হয় মা সৰস্বতীক। প্ৰিয় দৰ্শক, এতিয়া জানো আহক সৰস্বতী পূজাৰ আগত বগৰী নোখোৱাৰ পৰম্পৰা কিয় আছে। পৌৰাণিক কাহিনী অনুসৰি সৰস্বতী দেৱীক সন্তুষ্টিৰ বাবে মহামুনি ব্যাসদেৱে বদৰিকা আশ্ৰমত তপস্যা কৰিছিল। তপস্যাৰ আৰম্ভ কৰাৰ পূৰ্বেই তপস্যাস্থলীৰ কাষত এটি বগৰীৰ বীজ থিয় হৈ চট আৰোপ কৰা হৈছিল যে এতিয়া এই বগৰীৰ গুটিটো অংকুৰিত হৈ পুলি হ'ব, পুলিৰ পৰা গছ হ'ব, ফুল ফুলি নতুন বগৰী হ'ব। সেয়েহে বগৰী পকি ব্যাসদেৱৰ মূৰত পৰিব। সেইদিনা তেখেতৰ তপস্যা পূৰ্ণ হ'ব বা সৰস্বতী দেৱী প্ৰসন্ন হ'ব। ব্যাসদেৱে এই চৰ্ত মানি লৈ তপস্যা আৰম্ভ কৰিলে। লাহে লাহে বগৰীৰ গুটিৰ পৰা পুলি হ'ল, পুলিৰ পৰা ডাঙৰ গছ হ'ল, ডাঙৰ গছ ফুলৰ পৰা নতুন বগৰী হৈ এদিন পকি ব্যাসদেৱৰ মূৰত পৰিল। ব্যাসদেৱে বুজি পালে যে তেখেতৰ তপস্যা পূৰ্ণ হ'ল। বগৰী তপস্যাৰ লগত সম্পৰ্ক থকাৰ বাবে সেই ঠাইখনৰ নাম হ'ল বৃদ্ধকাশ্যপ নামেৰে জনাজাত। আৰু সেইদিনা তিথি আছিল বসন্ত পঞ্চমী। আৰু সেইদিনা বেদ মাতা সৰস্বতী দেৱীক বগৰীৰ ফল নিবেদন কৰি পূজা অৰ্চনা কৰি ব্যাসদেৱে ব্ৰহ্মসূত্ৰ ৰচনাৰ আৰম্ভ কৰি আই সৰস্বতীক সন্তুষ্ট কৰিছিল। সেই তিথিৰ আগতে বগৰী খাব নালাগে বুলি কোৱা হয়। বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতীক বগৰী অৰ্পণ কৰাৰ পাছতহে বগৰী খোৱাৰ এক নিয়ম আছে। বসন্তৰ ফল হোৱাৰ বাবে বসন্ত পঞ্চমীৰ আশে পাশে বগৰী ওলাবলৈ আৰম্ভ কৰে। কিন্তু মানুহে সৰস্বতী পূজাৰ আগত বগৰী কেতিয়াও নাখায়, কিয়নো বগৰী মা সৰস্বতীৰ অত্যন্ত প্ৰিয় বুলি গণ্য কৰা হয়। এনে অৱস্থাত গয়াসকলে বিশ্বাস কৰে যে দেৱীৰ প্ৰিয় ফল প্ৰথমেই দেৱীক নোখোৱাই অৰ্পণ নকৰাকৈ খাব নালাগে। সেয়েহে সৰস্বতী পূজাত দেৱীৰ চৰণত প্ৰসাদ হিচাপে বগৰী আগবঢ়োৱা হয়। বগৰীৰ অবিহনে সৰস্বতী পূজা আধৰুৱা বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, এতিয়া জানো আহক বসন্ত পঞ্চমীৰ দিনা আপুনি কি কি কাম কৰাটো উচিত নহয়। আপুনি এই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটো শুভ, কিন্তু এই দিনটোত আপুনি কেতিয়াও ক'লা ৰং বা গা ৰঙৰ পোছাক পৰিধান নকৰিলেই আপোনাৰ বাবে অত্যন্ত ভাল। হালধীয়া ৰং হৈছে মা সৰস্বতীৰ অত্যন্ত প্ৰিয় ৰং। সেইবাবে আপুনি এনে কাপোৰ পৰিধান কৰিব পাৰে, কিন্তু ক'লা আৰু গা ৰঙৰ পোছাক নিপিন্ধাটোৱেই আপোনাৰ বাবে ভাল। বসন্ত পঞ্চমীৰ দিনা আমিষ খাদ্য পৰিহাৰ কৰক। যিমান পাৰে আপুনি এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। এই দিনটোত আপুনি কেতিয়াও গালি গালাজ অপমান কাকো কেতিয়াও নকৰিব। চেষ্টা কৰক আপোনাৰ এই দিনটোত মন সামান্য বেয়া হ'লেও আপুনি ভালদৰে থাকিব পাৰে। চিন্তা আপোনাৰ মনলৈ আহিব নোৱাৰে যাতে বেয়া চিন্তা, তাৰ প্ৰতি লক্ষ্য ৰাখিব। শাস্ত্ৰৰ অনুযায়ী বিশ্বাস কৰা হয় যে এই দিনটোত গা ধোৱাৰ অবিহনে বসন্ত পঞ্চমীৰ দিনা একো খোৱাটো উচিত নহয়। সেয়া আপুনি যিকোনো বস্তুৱেই হ'ব পাৰে। আপোনাৰ ঘৰত কেতিয়াও আপুনি স্নান আদি অৰ্থাৎ গা নোধোৱাকৈ কেতিয়াও আপুনি একো বস্তুৱেই খাব নালাগে।
লগতে আপুনি এই দিনটোত উপবাসে থকাটো অত্যন্ত জৰুৰী। উপবাস থাকিব পাৰিলে আপুনি খুব ভাল ফল পাব। বসন্ত পঞ্চমীৰ দিনা ঋতুৰ আৰম্ভ হয়। সেয়েহে এই দিনটোত আপুনি কেতিয়াও গছ-গছনি কাটিব নালাগে। যদি আপুনি গছ-গছনি কাটে তেতিয়া আপুনি মা সৰস্বতীৰ কৃপাৰ পৰা বঞ্চিত হ'ব। লগতে প্ৰিয় দৰ্শক, এই সৰস্বতী পূজাৰ দিনটোত কোনো কিতাপ বা আপুনি লিখা মেলা কাম কৰিব নালাগে। মা সৰস্বতী আয়ে এই পূজাৰ দিনটোত অলপ জিৰণি বিচাৰে, জিৰণি ল'ব বিচাৰে। সেইবাবে আপুনি এই দিনটোত পঢ়া শুনা লিখা মেলা আপুনি কামবোৰ কৰাৰ পৰা বিৰত থাকিব। এই দিনটোত ভুলতো মাছ মাংস সুৰা সেৱন নকৰিব। বসন্ত পঞ্চমীৰ দিনা আপুনি এনে খাদ্য কেতিয়াও এনে বস্তু আপুনি খোৱাটো উচিত নহয়। আপোনাৰ বাবে মংগল আপুনি এই বসন্ত পঞ্চমীৰ দিনা ৰাতিপুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ পোছাক পিন্ধি মা সৰস্বতীৰ মূৰ্তিৰ ছবিৰ সন্মুখত আপুনি মাক পূজা অৰ্চনা কৰক। আপুনি মাক চন্দন কাঠ ফুল কেশৰ কুমকুম অন্যান্য পূজাৰ সামগ্ৰী ব্যৱহাৰ কৰি পূজা কৰক। মা সৰস্বতীক বগা ফুল আৰু বগা পোছাক আপুনি আগবঢ়াওক। ক্ষীৰ বা গাখীৰেৰে তৈয়াৰী যিকোনো মিঠা বস্তু আপুনি মিঠাই সৰস্বতী মালৈ আগবঢ়াই আৰতি কৰক। শিক্ষাৰ্থীসকলে বিচৰা সকলোখিনি পাব আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ কিতাপবোৰো ব্যৱহাৰ কৰা কিতাপো মাৰ চৰণত ৰাখি প্ৰাৰ্থনা কৰক। তেনে কৰাটো অত্যন্ত শুভ। তেনে কাৰ্যৰ দ্বাৰা মা সৰস্বতী খুবেই প্ৰসন্ন হ'ব। আশা কৰোঁ প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও শিক্ষাৰ ক্ষেত্ৰত সুফল পাব পাৰে। এইসমূহ কাম নকৰাকৈ মা সৰস্বতীক সন্তুষ্ট কৰিব পাৰে, যাতে এইসমূহ কাম নকৰাকৈ এনে বস্তু খোৱাৰ পৰা যাতে বিৰত থাকিব পাৰে। সেইবাবে সকলোৰে লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে সুফল পাব। আপুনি এইসমূহ কাম কেতিয়াও নকৰিব সৰস্বতী পূজাৰ দিনা। গতিকে প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।